শিৱসাগৰ জিলাৰ মাহমৰা মৌজাৰ অন্তৰ্গত ১ নম্বৰ খুমটাই আমগুৰি গাঁও মৰাণ নগৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ নিলগত থকা এই গাঁওখনতেই সঘনাই সংঘটিত হৈ আহিছে মাতৃ হত্যা আৰু ডাইনী আবিৰ্ভাৱৰ দৰে কিছু অবিশ্বাস্য ঘটনা। কিহৰ বাবে গাঁওখনত সংঘটিত হৈ এনেধৰণৰ ঘটনা? সঁচাই এই গাঁওখনত আছে নেকি ডাইনী? কি কাৰণত এই গাঁওখনত জন্ম হ'ল আন এজন পৰশুৰামৰ? এই বিষয়ে সবিশেষ জানিবৰ বাবে নিউজ লাইভৰ এটা টিম ৰাওনা হৈছিল ১ নম্বৰ খুমটাই আমগুৰি গাঁৱলৈ। শিৱসাগৰ জিলাৰ মৰাণহাট থানাৰ অন্তৰ্গত ১ নং খুমটাই আমগুৰি গাঁৱত ১৮ মে'ৰ নিশা সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড। এই গাঁৱৰে দেৱানন্দ তাঁতীয়ে নিজ মাতৃ বগী তাঁতীক নৃশংসভাৱে মৰিয়াই হত্যা কৰি পলায়ন কৰিছিল। এই হত্যাকাণ্ডৰ বিষয়ে জানিবলৈ আমি উপস্থিত হৈছিলোঁ ১ নং খুমটাই আমগুৰি গাঁৱত। আমগুৰি গাঁৱৰ কেঁচা পথৰ ওপৰেৰে আমি আগুৱাই গৈছিলোঁ নিৰ্দিষ্ট ঘৰটো অভিমুখে। ১ নম্বৰ খুমটাই আমগুৰি গাঁওখনৰ এই ঘৰটোতেই সংঘটিত হৈছিল এই অবিশ্বাস্য ঘটনা। ভালকৈ মন কৰক এই ঘৰটো। এই ঘৰটোতেই সংঘটিত হৈছিল এটা নৃশংস হত্যাকাণ্ড। এই ঘৰটোতেই সৃষ্টি হৈছিল এক আধুনিক পৰশুৰামৰ। এই ঘৰটোতে বসবাস কৰিছিল কাঠমিস্ত্ৰী হিচাপে জীৱন নিৰ্বাহ কৰা দেৱানন্দ তাঁতীৰ সৈতে মাতৃ বগী তাঁতী। ৩গৰাকী যুৱতীক বিয়া কৰোৱা দেৱানন্দৰ অত্যাচাৰত তিষ্ঠ দিব নোৱাৰি ৩গৰাকী পত্নীয়ে ঘৰ এৰি আঁতৰি যোৱাৰ পিছত দেৱানন্দে মাতৃৰ ওপৰত নিজেও চলাইছিল শাৰীৰিক নিৰ্যাতন। খুৰামত্ত দেৱানন্দৰ সৈতে মাতৃ বগী তাঁতীৰ প্ৰতি নিশাই হৈছিল কাজিয়াৰ সূত্ৰপাত। কিন্তু ১৮ মে'ৰ নিশা এই কাজিয়াই চৰম সীমা অতিক্ৰম কৰিলে। সংঘটিত হৈ এক অবিশ্বাস্য ঘটনা। নিজ পুত্ৰ দেৱানন্দৰ লাঠিৰ প্ৰহাৰত ঢলি পৰিল ৭৫ বছৰীয়া বগী তাঁতী আৰু কিছু সময়ৰ পিছতেই উৰি গৈছিল বগী তাঁতীৰ প্ৰাণবায়ু। ঘটনাটো শুকুৰবাৰে হৈছিলে ১৭ তাৰিখ আছিলে। সময়টোতো আমি মানে খবৰ পাইছোঁ 10টামান বজাত নিশা। তো 10টা বজাত পোৱাৰ লগে লগে চিধা আমি আহিলোঁ। ৰাতি আমি গধূলি দেখিছোঁ বুইজনী ভাল আমাৰ এটা ইফালে ইফালে ঘূৰি আছিলে আমাৰ ঘৰ ফালেও গৈছিলে। কিন্তু এনেকুৱা হৈ গ'ল ঢুকালে বুলি কোৱাৰ লগে লগে আমি চাইছোঁ যে বুইজনী গাত মানে চিন দেখিছোঁ মৰা চিন। তেতিয়া হুচ ফুচ কৰিলোঁ তেতিয়া দেৱানন্দে পলাব লৈছিলে। তেতিয়া আমি তাক মানে পলাব নিদিলোঁ কিন্তু ৰাতিপুৱা পলাই গ'ল সি। আগতে দেৱানন্দ আৰু মাক বগী তাঁতীৰ মাজত কিবা আগততো এনেকুৱা আমি দেখিছোঁ আইতা হয় যেতিয়া আমিতো নিজৰ ঘৰ হয় আগতো তেনেকুৱা মাৰপিট কৰিছে। কিন্তু তেনেকুৱা এইটো ঘটনা যেনেকুৱা হ'ল যে তেনেকুৱা কৰা নাই এনে কেতিয়াবা ঠেলি দিয়ে বা কিবা এটাত মাৰিম বুলি কয় তেনেকুৱা। আৰু আগতো মাৰি কিনে হাত চাত ফালি দিছিলে। আমি এনাই হয় বুলি ক'লোঁ তাক মানে আহি কিনে ডাইৰেক্ট বুজালোঁ এনেকুৱা কেলে কৰোঁ বুঢ়ী মানুহ বুলি। এতিয়া আৰু আজিৰ পৰা নকৰোঁ বুলি কৈছিলে। কিন্তু এইটো বাৰতো আমি তাত দূৰত ঘৰ আমি তাত থাকোঁ ইয়াতে এনেকুৱা কৈ দিওঁ বুলি আমি নাজানো। কিহৰ কাৰণে মাৰপিট কৰে? কিহৰ কাৰণে কৰে সেইটো ক'ব নোৱাৰোঁ। তাৰ কথাটো আমি কেনেকুৱা কৈ দিম কথা।
মানে যে পানী চানী খায় নেকি? পানী চানী খায়। কি কৰে দেৱানন্দে কি কৰে? মিস্ত্ৰী কৰে, কাঠ মিস্ত্ৰী। মাইকী 3জনী আনিলে, আইতাই আনি দিলে মানে বিয়া পাতি। আইতা মানুহজনী এজনী ডুমৰ দলং হাজোৱা 5 নম্বৰ। সেইজনীকো মাৰপিট কৰিলে। ছোৱালী 2জনী ল'ৰা এটা আছে, সেইজনীকো মাৰপিট কৰি খেদাই দিলে। তাৰপৰা সোণাৰীৰ পৰা এজনী আনি দিলে, সেইজনীকো মাৰপিট কৰি তেনেকুৱা খেদি দিলে। তুত বাগানৰ পৰা এজনী আনিলে, সেইজনীকো মাৰপিট কৰি খেদিলে। এই দুখৰেই সেই স্থান যি স্থানত দেৱানন্দৰ আক্ৰমণত নিহত হৈছিল মাতৃ বগীতাতি। এই স্থানতেই সৃষ্টি হৈছিল আন এক পৰশুৰাম। সুৰামত্ত অৱস্থাত দেৱানন্দৰ আক্ৰমণত ঢলি পৰিছিল বগীতাতি। এই ঘটনাৰ পিছত গাঁৱৰ ৰাইজে হত্যাকাৰী দেৱানন্দক কৰায়ত্ব কৰি এই কোঠাটোৰ ভিতৰতে আবদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে। কিন্তু আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই দেৱানন্দে এনেদৰে কোঠাটোৰ পিছফালৰ পৰা বেৰ ভাঙি পলায়ন কৰে। সেই অভিশপ্ত ঘৰটোত বাহিৰৰ পৰা বন্ধ কৰি ৰখা হৈছে এই কোঠাটো। দেৱানন্দ তাঁতীয়ে মাতৃ বগীতাতিক কিয় হত্যা কৰিছিল, এই সন্দৰ্ভত আৰক্ষীয়ে কি কয়, এই সকলো জনাম বিৰতিৰ পিছত। क्या आपके पास है ऐसी चिमनी जिसमें फिल्टर नहीं है, जिसे क्लीन करने का टेंशन ही नहीं? ऑटो क्लीन, जिसका सक्शन पावर हो हाईएस्ट पर नॉइस लोएस्ट। नई टेक्नोलॉजी वाली कुचिना में है ये सब कुछ एवं और भी बहुत कुछ। किचन सॉल्यूशंस एंड बियॉन्ड। সর্বশ্রেষ্ঠ সিমেন্ট মানে টপসেম সিমেন্ট। মেঘালয়ৰ প্ৰসিদ্ধ লাইমষ্টোনেৰে নিৰ্মিত অধিক শক্তিশালী टॉपसेम सीमेंट, मजबूती का भरोसा हमेशा। मर्द होकर लड़कियों वाली क्रीम। छुप छुप कर काहे तो लड़कियों की क्रीम लगाए, उनकी त्वचा है कोमल कोमल और तुम्हारी इमामी फेयर एंड हैंडसम में है अमेरिकन डबल स्ट्रेंथ पेप्टाइड और जड़ी बूटियां जो सख्त त्वचा के अंदर समाए और गोरा बनाए। इमामी फेयर एंड हैंडसम, दुनिया की नंबर 1 फेयरनेस क्रीम फॉर मेन।